শংকৰ হৰি কত জান যে নকল কত তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। কৃষ্ণ কৃষ্ণ হৰি হৰা। হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰিছিলোঁ কংসবধৰ বিষয়ে। আজিও আকৌ আমি কংসবধৰ এইটো অধ্যায় লৈছোঁ আপোনালোকৰ ওচৰত আলোচনা কৰাৰ বাবে। কৃষ্ণ গোবিন্দ যদুদেৱ দান দয়াশীল তুমি খে বান্ধৱ কৃষ্ণ আবেশে জানিল গোবিন্দ যদুদেৱ দান দয়াশীল তুমি খে বান্ধৱ কৃষ্ণ আবেশে জানিল অক্ৰূৰক পঠাই আগে সিয়কয়া কৰি লয়া গোপগণ সংগে ৰংগেলা হৰি অপৰময়ত খোকে প্ৰৱেশ খিলাম থুৰত ইটো বিটো বনা ফুৰি উদেখিলা হে প্ৰভুসকল, গোবিন্দ যদুদেৱ দান দয়াশীল তুমি খে বান্ধৱ কৃষ্ণ আৱেশে জানিল। যে অক্ৰূৰ ইমান নিজকে তেওঁ ধন্য বুলি মানিছে যে কৃষ্ণক দেখা পায় আৰু কৃষ্ণৰ লগত যে এটা ডাঙৰ সম্বন্ধ হৈ গ'ল, অক্ৰূৰ আচৰিত হ'বলগীয়া হ'ল। আকৌ কি কৰিছে, অক্ৰূৰ যেতিয়া কৃষ্ণক কৈছিলে যে আমাৰ বিবাহত আপোনাৰ পদস্পৰ্শ অকণমান দিলে ভাল আছিলে, কিন্তু অক্ৰূৰ
উত্তৰ দিছিলে। কৃষ্ণ কৈছিলে যে যিটো উদ্দেশ্য আগত লৈ আমি মথুৰাবাসীত যাত্ৰা গমন কৰিছোঁ, গতিকে আমি এই পদক্ষেপখিনি সম্পূৰ্ণ শেষ সিদ্ধান্ত লৈ আমি তোমাৰ গৃহবাসত আমি উপস্থিত হ'ম, কিন্তু আমি এতিয়া আচলতে নোৱাৰিম, কিন্তু তুমি ঘৰলৈকে যোৱা আৰু আমি এই কাৰ্যভাগী সম্পাদনা হোৱাৰ পিছত আমি তোমাৰ গৃহবাসত যাম। কৃষ্ণ কৈছিলে, বলৰামে কৈছিলে সৈতে। কিন্তু কথা হ'ল কি, ইয়াতে গোপগণসকলে কৃষ্ণক আদৰি মথুৰাৰ যি প্ৰেক্ষগৃহ অৰ্থাৎ যি ৰাজ্যবাসীৰ অঞ্চলত সোমাই যাবলগীয়া হ'ল, অত্যন্ত দেখিবলৈ ধুনীয়া লাগিছিলে ঠাইবোৰ। আকৌ ইয়াতে বিতোপন বুলি প্ৰকাশ কৰিছে। বিতোপন মানে হৈছে যিটো মানে আমি সুন্দৰ সুন্দৰ অতি সুন্দৰ বুলি যিটো কোৱা হয়, ভালৰো ভাল, যিটো ভাল বুলি কোৱা হয়, ইমান ভাল লগা এটা পৰিৱেশ কৃষ্ণই দেখিবলৈ পালে। আকৌ এটা ডাঙৰ কথা, যেতিয়া আমাৰ এটা অঞ্চলত বিধায়ক বা মন্ত্ৰীসকলে যেতিয়া যায়, জাগাবিলাক কিমান সুন্দৰ কৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত ৰাখে। আকৌ তাত পোহৰি দুৱৰিবিলাক কেনেকৈ পোহৰ দি থাকে। গতিকে এই কৃষ্ণ তেনেকৈ অহা অৱস্থাত মথুৰাবাসীৰ অত্যন্ত সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিবৰ কাৰণে কংসই সকলোকৈ আদেশ দিছিলে। কৃষ্ণৰ কিন্তু দেখিবলৈ বিৰাট ভাল লাগিলে এই পৰিৱেশটো। হে ৰাম ৰাম ও স্ফুটিকে গঠিত পুৰ দাৰণহি খাত লগাই আছে সুবৰ্ণ বিহুত পাত ও হেন মই তৰণচি ৰৰে অলংকৃত চতুৰ্ভীতি গৰাখে ও দেখিব ইমান সকল আচলতে কৃষ্ণই যিটো এটা সুন্দৰ পৰিৱেশৰ মাজত উপস্থিত হ'ল, দেখিবলৈ অত্যন্ত কৃষ্ণৰ মনোভূত হ'ল। গতিকে তেওঁ কৃষ্ণ প্ৰভু ভগৱন্তই হাঁহি হাঁহি সকলোকে আনন্দিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। কৃষ্ণ হাঁহিছে মানে কি, গোটেই এই গকুল, গতিকে গোটেই মথুৰাবাসী গোটেইবিলাকে হাঁহিৰে ফূৰ্তিৰে আনন্দৰে কৃষ্ণক আগুৱাই লৈ যাবৰ কাৰণে গোটেইবিলাকে সাজু হৈছে। আৰু কৃষ্ণই এই যিটো আনন্দৰ যিটো ৰং, আনন্দৰ যিটো তেওঁলোকৰ এই স্পৰ্শ, সকলোৰে মাজত যিটো আনন্দৰ হাঁহি, কৃষ্ণৰ অত্যন্ত ভাল লগা অৱস্থাটো দেখিবলৈ আচলতে বলৰামৰো ভাল লাগিল। বলৰামে তেতিয়া মিচিকে মিচিকে হাঁহি কেৱল কৃষ্ণৰ মুখলৈ চাই আকৌ যিবিলাক পালি পুখুৰী দুৱৰি আছিল তেওঁলোকৰ মুখলৈকে চাই। কিন্তু বলৰামো ভবা নাছিলে ইমান আনন্দ হ'ব বুলি। কৃষ্ণ হে ৰাম ও বহুবিধ নহো হৃদয়াছে কাছে হাৰে হাৰে গৃহ খব প্ৰকাশতে আছে ও হিৰ মূৰ কত ৰত্নে
ৰঞ্জে ঠাৱে ঠাৱে শোভা কৰে পাৰাবত ময়ূৰ চাওক, ইমান সুন্দৰ পৰিৱেশৰ মাজত কৃষ্ণৰ যিটো আনন্দ দেখিলে, কোনে দেখিলে? ময়ূৰ। এই ময়ূৰ পংখীবিলাকেও তাতে আচলতে কংসই সকলো বস্তুৰে পৰিপূৰ্ণ কৰি ময়ূৰ পংখীবিলাকক, ময়ূৰ পাখি আৰু ময়ূৰ পক্ষী সকলকো তাতে ওচৰতে ৰাখি থৈ দিছিলে। আৰু কৃষ্ণৰ এই আদৰণীয় হাঁহি আৰু শব্দ শুনি ময়ূৰবিলাকেও অত্যন্ত ৰঞ্জিত হৈ উঠিছিলে। আৰু যি উদ্যান বননি, যিখিনি তাতে ৰমক জমকেৰে সুন্দৰ, অতি সুন্দৰৰ এটা ভাল পৰিৱেশ সজাই পৰাই তুলিছিলে। গতিকে এইবোৰ কৃষ্ণই দেখা পাই আকৌ ভাল লাগিছিলে। কিন্তু কথা হ'ল কি, তাতে কৃষ্ণই যেতিয়া মথুৰাৰ এই শংখৰ যিটো তৰণ, এই তৰণৰ যিটো বাটেৰে সোমাই গ'ল, তাতে কিন্তু বহুত ছবি অঁকা আছিলে। তেনেকুৱা কৃষ্ণৰ যিটো ৰূপ বৰ্ণনা তাতে বৰ ধুনীয়াকৈ লিখি লিখি তাতে আঁকি থৈ দিছে। সোণেৰে তাতে অলংকৃত কৰিছে। এইবোৰ দেখিবলৈ অত্যন্ত সুন্দৰ। কৃষ্ণ হে ৰাম 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 ৰাজ পথ পন্থক খাঞ্জি মাঞ্জি পদুলি পদুলে দীপ ঘটয়াছে পাতি ও হেন নগৰত পক্ষী গোপগণ সংগে ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰংগে। আমাৰ যেতিয়া ভাগৱত শোভাযাত্ৰা হয়, এই ভাগৱত শোভাযাত্ৰাৰ সময়ত প্ৰত্যেকখন গৃহস্থৰ সন্মুখত কলপুলি এটি ৰুই তাতে বৰ ধুনীয়াকৈ গামোচা পাৰি দীপ প্ৰদীপ লগাই অতি সুন্দৰ কৰি ৰাখে ভাগৱতক আদৰিবৰ কাৰণে। ঠিক কৃষ্ণকো আদৰিবৰ কাৰণে প্ৰত্যেক ঘৰ গৃহস্থীয়ে, প্ৰত্যেকটি পৰিয়ালে এই আনন্দৰ মুখ কৃষ্ণৰ চাবলৈ আদৰণি জনাইছে। এইটো আৰু সুন্দৰ দেখিবলৈ। গতিকে আমি চাওক, ভাগৱত শোভাযাত্ৰাক আমি আদৰিবই লাগিব, ভাগৱত শোভাযাত্ৰাক আমি সেৱা জনাবই লাগিব। আকৌ কৃষ্ণৰ এই যিটো আনন্দিত যিটো মুখমণ্ডল, গতিকে কৃষ্ণৰ আৰু বেলেগ ক'বলগীয়া একো উত্তৰে নাই, কেৱল দেখিবলৈ ইমান সুন্দৰ। আকৌ কি কৰিছে, কেৱল জয়ধ্বনি কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম হৰি আনন্দিত। আমি যেনেকৈ হৰি হৰি ৰাম হৰি হৰি ৰাম, ভাগৱতৰ যিটো আমি ক্ষীৰত ভাগৱত লৈ যিটো আমি গুণমালাৰে এটা পৰিৱেশ সুন্দৰ কৰিবলৈ তোলোঁ, কিন্তু কৃষ্ণকো কেৱল কৃষ্ণ ৰাম হৰি তেওঁলোকে কৰিব ধৰিলে গোপ গোপীসকলে। চাওক, দেখিবলৈ কিমান সুন্দৰ এটা পৰিৱেশৰ মাজত কৃষ্ণই মথুৰাবাসীক
উপস্থিত হৈছে। হে ৰাম 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 ও মিলি লৈ উৎসৱ শুনি নাৰী গণ যত চাহিবাক লাগি হবে চৰে লাগি ইমান আনন্দৰ মাজত এটি উৎসৱবোৰ পৰিণত হ'ল। যেনেকৈ হোলী উৎসৱ আহিলে যিটো ৰং ৰমকেৰে জমকেৰে যিটো আনন্দৰ এটা উৎসৱ পালন কৰা হয়, কৃষ্ণকো ঠিক তেনেকুৱা কিছুমানে কৃষ্ণ কেৱল চাই থাকে। কৃষ্ণক যে মাতিব লাগিব, কথা পাতিব লাগিব, কৃষ্ণক কেৱল চাই থাকিল কিছুমানে। কিছুমানে আকৌ আনন্দৰে জয় ধ্বনি ৰামকৃষ্ণ হৰে ৰাম এনেকুৱা নাম লৈ কেৱল আগুৱাই লৈ গৈ থাকিল। আকৌ কি হ'ল, কিছুমানে আকৌ গৃহস্থত থকা ঘৰত থকা আইসকল বাপসকলে আকৌ তেওঁলোকে আকৌ কি কৰিলে, কেৱল তেওঁলোকে আকৌ দৌৰা দৌৰি লাগিছে, কৃষ্ণ আহিছে, জয় ধ্বনি দি আছে। কেৱল এই এটা আনন্দৰ উৎসৱৰ মাজত কৃষ্ণই উপনীত হোৱা যিটো পৰিৱেশ, তাতকৈ আৰু আনন্দ নাই, ৰসময় হৈ পৰিল এই মথুৰাবাসী। গতিকে এইখিনি আচলতে মথুৰাত যিখিনি সোমাই গ'ল সেইখিনিতে আনন্দ। কিন্তু ইতিমধ্যে কংসৰ দুৱাৰলৈকে গৈয়ে পোৱা নাই, কেৱল গৈয়ে আছে। কাৰণ ৰাজ্যবাসীৰ সন্মুখতে কৃষ্ণক ৰখাই থৈছিলে। কৃষ্ণৰ ৰথ ভিতৰলৈকে সোমাব দিয়া নাছিলে। কাৰণ কি, সকলো সেৱা ধৰিবৰ কাৰণে, কৃষ্ণক চাবৰ কাৰণে সকলো ৰৈ আছে। গতিকে ৰৈ থকা অৱস্থাত আৰু ৰথত উঠি গ'লে কৃষ্ণক নেদেখিব, সেৱা জনাব নোৱাৰিব। অক্ৰূৰো এটা চিন্তাধাৰা আছিল যে কৃষ্ণক যাতে সকলো দেখে বা কৃষ্ণক যাতে সকলো স্মৰণ কৰি সেৱা ভাগি ল'ব পাৰে, এই ক্ষেত্ৰত অক্ৰূৰে এটা সুবিধাকণ সকলোকে দিছিলে। হে প্ৰভুসকল, আমি আচলতে এই যিটো অধ্যায় লৈছোঁ বৰ আনন্দিত অধ্যায়। আমি অকণমান সঁচাকৈয়ে ইয়াৰে ৰং আৰু ইয়াৰে যিটো আনন্দ আমি ল'বই লাগিব। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ পৰা ধীনাৰায়ণ খমিও কুহৰে লয়দা কৰি পখিলো হেৰা কৰণ এৰা পখিলো হেৰা কৰণ